ৰাণা খাতিছো মাধৱ মাৰাৰ অলংকাৰ। তৰাণীৰ ভৈৰৱ চুতীয়াক আমি মানে বহুত দিনৰ পৰা সাক্ষাৎ কৰিম বুলি ভাবি আছিলোঁ আৰু সময় মিলা নাছিল, সেইবাবে আজি আমি ওলাই আহিছোঁ। বৰ্তমান তৰাণীৰ ভৈৰৱ চুতীয়া, তেওঁ এজন ভাল গায়ক, তেনে কণমানি ল'ৰা। এয়া আমি ভৈৰৱ চুতীয়া ঘৰ পাইছোঁহি এতিয়া, চাই থাকিব আপোনালোকে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেই কণমানি ভৈৰৱ চুতীয়াৰ বাবে ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, সেয়া মোৰ অনুৰোধ। কৃষ্ণ। এয়া আমি কণমানিজনৰ ঘৰ আহি পাইছোঁহি। আপোনালোকে দেখিছে মই এই কণমানিজনৰ কাষতে বহি আছোঁ। প্ৰথমে জনাবা তোমাৰ নামটো। নমস্কাৰ, মোৰ নাম শ্ৰী ভৈৰৱ চুতীয়া। ভৈৰৱ চুতীয়া, তোমাৰ ঘৰত কোন কেনেকৈ আছে পিছে? মা, পাপা আৰু মই। মা, পাপা আৰু তুমি আছা ন? তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? ক্লাছ 9। 9ত পঢ়ি আছা। মই বহুত ঠাইত শুনিছোঁ যে তুমি ভাওনা জগতখনত বোলে বহুত দিনৰ পৰাই জড়িত আছা, হয়নে? হয়। ঠিক আছে, তুমি ভাওনাৰ এখনি প্ৰৱেশ মোক গাই শুনাব পাৰিবা নেকি? পাৰিম। গোৱাচোন। আৰে পৰ ৰুখ প্ৰভু দিলা দৰি খন হৰিয় আৰে যাক দেখি মহা দেখিতে সুন্দৰ হৰিয় সুন্দৰ, অতি সুন্দৰ গাইছা তুমি। সঁচাকৈ ক'বলৈ হ'লে তোমাৰ কণ্ঠত যাদু আছে। আৰু তুমি দিহানামৰ বিষয়ে কিবা জানা নেকি? জানো। দিহানামৰ এভাগী দিহানাম আমাক গাই শুনাব পাৰিবা নেকি? পাৰিম। শুনোৱাচোন বাৰু। গজেন্দ্ৰ নামিলে সৰুবৰে জলগ্ৰাহে তাংক টানি ধৰে দুয়ো কৰে ঘূৰ ৰণ সংকট ভৈলা জীৱন। সুন্দৰ, অতি সুন্দৰ। বাৰু ভৈৰৱ চুতীয়া, তুমি ভাওনা জগতখনত সোমোৱা তোমাৰ কিমান দিন হ'ল? প্ৰায় 2 বছৰমান হ'ল। 2 বছৰমান হ'ল ন? ঠিক আছে, তুমি এই 2 বছৰ যে তুমি যে ভাওনা শিকিলা, ক'ৰবাত তুমি নাট পৰিচালনা কৰিছিলা নেকি? কৰিছিলোঁ। ক'ত কৰিছিলা মোক জনাবা নেকি? প্ৰথম গৰজাৰ নামঘৰত গৃহস্থালী ভাওনা এভাগ কৰিছিলোঁ। প্ৰথম শিকিয়েই গৃহস্থালী ভাওনা কৰিছিলা? হয়। ভাল লাগিল শুনি। প্ৰথম
তোমাক গুৰুজনাই তোমালোকক শিকাই তুমি একদম ফাৰ্ষ্ট গৃহস্থালী ভাওনাই কৈছা, অইন ক'তো কৰা নাই? গৰজান নামঘৰত ফাৰ্ষ্ট কৰিছা ন? আৰু ভাৱৰীয়াসকল তোমাৰ লগৰে নে তোমাতকৈ ডাঙৰ? লগৰে কিছুমান সৰু আৰু ডাঙৰ দাদা আছে। আপোনালোকে শুনিলে যে কণ শিশুসকলৰ দ্বাৰা ভাওনাৰ প্ৰদৰ্শন। তোমালোকৰ এই ভাওনাৰ গ্ৰুপটোৰ নাম আছে নেকি? আছে। কি নামটো বাৰু? চক্ৰপাণী নাট্যগোষ্ঠী। শুনিলে চক্ৰপাণী নাট্যগোষ্ঠী। মই ভাওনা চাইছোঁ বাৰু, ইউটিউবতো চাইছোঁ। আৰু চক্ৰপাণী নাট্যগোষ্ঠীৰ ভাৱৰীয়াসকলো তেনেই সৰু বৰ সুন্দৰ অভিনয় কৰে। লগতে বায়নসকলো তেনেই সৰু বায়ন, তেওঁলোকেও বহুত সুন্দৰ পৰিচালনা কৰে। তোমালোকে যে ভাওনা পৰিচালনা কৰা, সেই পৰিচালনা কৰাৰ যিডোখৰত তোমালোক বহি লোৱা, সেই বহাৰ জেগাকণৰ নামটো তুমি জানা নেকি? জানো। কি বাৰু? দুহাৰ। সেইডোখৰ দুহাৰ বুলি কয়। শুনিছে, যিজনা গুৰুৱে শিকাইছে সঁচাই সেইজনকো আমি ধন্যবাদ জনাইছোঁ। আৰু তুমি এনে ভাওনাৰ অভিনয় কৰা নে নকৰা? কৰোঁ। কিহৰ অভিনয় কৰা? নাৰদ। নাৰদৰ বেছি কৰা ন? ঠিক আছে, নাৰদৰ এটি সৰুকৈ এটি মোক গীত শুনাব পাৰিবা নেকি? পাৰিম। শুনোৱাচোন। খাতিছো মাধৱ পানৰ বান্ধৱ ভকতি অমিয়া দিয়া প্ৰভু সুখতো দুখতো লওঁতো মাৰণা কৰিবা অধৰ্ম দয়া কৰিবা অধৰ্ম দয়া। ধন্যবাদ। মই বহুতৰ মুখত শুনিছোঁ তুমি বোলে বৰ সুন্দৰ বিয়ানামো গোৱা নে? গাওঁ। ঠিক আছে, বিয়ানাম এভাগী গাই শুনাব পাৰিবা নেকি? পাৰিম। ঠিক আছে, আমাক গাই শুনোৱাচোন এবাৰ। হৰাই তামোল সজোৱা হৰাই তামোল সজোৱা জুৰু নাহি ৰৈ আছে আদৰুংগৈ ওলোৱা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে শুভনৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। ধন্যবাদ। ভৈৰৱ চুতীয়ালৈ আমাৰ অশেষ ধন্যবাদ থাকিল। আৰু ভৈৰৱ চুতীয়া, আমাৰ আশীৰ্বাদ সদায় তোমাৰ ওপৰত, যাতে তুমি আৰু আগবাঢ়ি যোৱা, সেয়াই আমি কামনা কৰিলোঁ। আৰু এই ভৈৰৱ চুতীয়াৰ নামত আপোনালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। মোৰ কাৰণে নহয়, এই ভৈৰৱ চুতীয়াৰ কাৰণে, কণমানি শিশুটিৰ কাৰণে চেনেলটো শ্বেয়াৰ কৰিব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব আৰু কমেণ্ট কৰি আপোনালোকেই জনাব যে ভৈৰৱ চুতীয়াৰ কণ্ঠ কেনেকুৱা বা কিমান প্ৰতিভা আছে, সেইটো আপোনালোকেহে ক'ব পাৰিব। যদি ভাল পায় কমেণ্ট কৰি জনাব। ধন্যবাদ। গাইজ, আপোনালোকে শুনিলে ভৈৰৱ চুতীয়াৰ কণ্ঠ
আৰু আমি এতিয়া ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। লগতে এই ভৈৰৱ চুতীয়াৰ আগবাঢ়ি যাবৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া সদায় এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আপোনালোকে সুবিধা পাব। ধন্যবাদ।